মালিগাঁৱৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ অধ্যক্ষ ডক্টৰ অমৰেন্দ্ৰ কলিতাৰ বিৰুদ্ধে শ শ শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয় ছাত্ৰ একতা সভাই। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি পদত্যাগ কৰিছিল কংকনজ্যোতি মেধিয়ে। সাধাৰণ সম্পাদকগৰাকী এবিভিপিৰ সদস্য। সম্পাদকগৰাকীৰ মাককো ফোনযোগে ধমক দিয়াৰ অভিযোগ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে। বহু কেলেংকাৰীৰ অভিযোগ আছে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে আৰু প্ৰতিবাদৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধ্যক্ষ ডক্টৰ অমৰেন্দ্ৰ কলিতাই। মালিগাঁৱৰ এলচিবি মহাবিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সদস্য আৰু শিক্ষাৰ্থীসকলে এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তুলিছে মহাবিদ্যালয়খনৰ পৰিৱেশ। মহাবিদ্যালয়খনৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকী এবিভিপিৰ সদস্য হোৱাৰ বাবেই সম্পাদকগৰাকীৰ মাককো ফোনযোগে ধমক দিয়াৰ অভিযোগ উত্থাপন হৈছে অধ্যক্ষ ডক্টৰ অমৰেন্দ্ৰ কলিতাৰ বিৰুদ্ধে আৰু অধ্যক্ষগৰাকীৰ মানসিক চাপ আৰু হেঁচা সহ্য কৰিব নোৱাৰি সাধাৰণ সম্পাদকগৰাকীয়ে পদত্যাগ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতে মহাবিদ্যালয়খনত শিক্ষাৰ্থীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। মোৰ মাতৃক ফোন কৰি খালে কয় যে আপোনাৰ ল'ৰাই অমুক তমুক তেনে কৰিছে, একো কৰা নাই, ক্লাছ কৰি মই কৰি আছিলোঁ। ছাৰে আমাক ভিন ভিন কথা কয়, কিন্তু মাৰ লগত মোৰ সদায় ফোনতে কথা হয়। মায়ে মোৰ পক্ষ লৈ কৈছিলে যে মোৰ ল'ৰাই GS হৈ থাকিব, সেইখিনি কথা লৈ মায়ে ধৰিছিলে, কিন্তু ছাৰৰ লগত তৰ্ক হ'ল। ছাৰে কৈছে তাক হ'ব নিদিওঁ, তাৰ পাৱাৰ কাটি দিছে, মানে ছাৰে মোৰ পাৱাৰখিনি বন্ধ কৰি দিছিলে। মোক ডাইৰেক্ট কৈ দিছিলে যে তোমাক মই GS হোৱা নাভাবোঁ। ছাৰে মোক কেনেকৈ GS নাভাবে মানসিকভাৱে মোক ফোন কৰি ফালে অশান্তি দিছিলে। আৰু ছাৰৰ কিছুমান ছাত্ৰ বা কিছুমান শিক্ষক নহয় ছাত্ৰই আছে মোৰ খানাত পেলাইছিল যে এনেকুৱা তেনেকুৱা মোক মানসিকভাৱে মোৰ ৰুমত মোৰ অশান্তি ফোনযোগে মোক অশান্তি, তাৰ বাবে মই ৰিজাইন দিব লগা হ'ল। আচলতে আমাৰ দাবী হৈছে এজন ডক্টৰ অমৰেন্দ্ৰ কলিতা এজন কাৰেক্টেড প্ৰফেচাৰ আছিলে। কমাৰ্চ কলেজৰ পৰা তেওঁক ছাছপেণ্ড কৰা হৈছিলে, তেওঁলোকে কমাৰ্চ কলেজৰ প্ৰিন্সিপালক তেওঁক সহায় কৰিছিলে। সেই কেছটো যোৱা এই বছৰৰ মে মাহত তেওঁ দোষীপ্ৰাপ্ত হ'ল আৰু এজন ছাছপেণ্ডেড কমাৰ্চ কলেজৰ প্ৰফেচাৰ এজন LCB কলেজ এখনত তেনেকৈ প্ৰিন্সিপাল হ'ব পাৰে। প্ৰথম দাবী আমাৰ। ছেকেণ্ড দাবী হ'ল আমাৰ এনুৱেল ফাংচনত চেতনা দাস বাইদেউ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ এজন জনা শুনা মানুহ, তেওঁৰ আগত গোটেই ইউনিয়নক অভদ্ৰ ব্যৱহাৰ কৰি GSক আঁঠু কৰাই কিনে ব্যৱহাৰ কৰিছিল। সমাজ আজি ওলাই আহিব লগা আৰু বিশেষ কাৰণ হ'ল আমাৰ অধ্যক্ষ মহোদয় বহুত দিনৰ পৰা, বহুত দিন নহয়, তেখেতে সোমোৱাৰ পৰাই কলেজত বহুতখিনি তেখেতৰ মতে চলাই আহিছে, মই তেখেতৰ মতে চলিব লাগিব। মই সাধাৰণ সম্পাদক 2024 চনত মই ইলেকশ্যন জিকি পেলাই জিকাৰ সাধাৰণ সম্পাদক, কিন্তু মই জিকাৰ পৰাই ছাৰে মোক বহুতখিনি মানসিক অশান্তি দিছিলে, যাৰ ফলত যোৱাৰ ফেব্ৰুৱাৰী 13 তাৰিখে আমাৰ কলেজ উইক ফাংচনত তেখেতে চেতনা দাস বাইদেউৰ আগত অপমানিত কৰিছিল আমাৰ সন্মিলনখনক, আৰু মই সেই গধূলিতে মই ৰিজাইন দিব লগা হ'ল। তাৰ ফলত অকল মোকেই নহয় মোৰ মাকো বহুতখিনি ফোন কৰি পেলাই গালি গালাজ কৰিছিলে, আৰু অকল আমিয়ে নহয় আহি পেলাই কোৰ্টৰ মানে প্ৰায় 8টা-9টা হাইকোৰ্টৰ কেছ মই ছেটল কৰি দিলোঁ গভৰ্ণিং বডিত কৈ পেলাই। আৰু মই আৰম্ভণিৰ পৰাই এটাই মানে গুৰুত্ব দিছিলোঁ যে কলেজখনৰ মানে যিখিনি ষ্টুডেণ্ট আছে তাতকৈ যাতে কমি নাযায় আৰু প্ৰতিজন ষ্টুডেণ্টৰ যাতে মানে ৰিজাল্ট পাতি ভাল হয়। মই সেইকাৰণে ফ্ৰম ডে 1 মই ছাত্ৰ ছাত্ৰীবিলাকৰ ক্লাছ হোৱাটো আৰু ভালকৈ ৰিজাল্ট কৰা এই কথাতে গুৰুত্ব দিছোঁ। আনকি মই গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো NEPৰ যিটো 4 বছৰীয়া পাঠ্যক্ৰম হৈছে, সেই পাঠ্যক্ৰমতো ছাত্ৰ ছাত্ৰীৰ সুবিধা হ'ব পৰাকৈ কি পৰামৰ্শ দিব লাগে মই নিজে ব্যক্তিগতভাৱে সেইটো জড়িত হৈ পেলাইও কাম কৰিছোঁ। আৰু মই সামাজিক মাধ্যমত প্ৰায়ে ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে, আৰু মই মোৰ কেম্পাছৰ ভিতৰত মানে মই ছাত্ৰ বুলিয়েই চবকে জ্ঞান কৰোঁ, চবৰে ভাল হ'ব লাগে। এতিয়া কথাটো হ'ল কি যে যেতিয়াৰ পৰাই মানে মই এইটো কথাত গুৰুত্ব দিছোঁ যে একাডেমিক্সটো ভাল হ'ব লাগে, তেতিয়া মই দেখিছোঁ বেছিভাগ ল'ৰা ছোৱালীয়ে ক্লাছ কৰে, ৰিজাল্টো আগতকৈ ভাল হৈছে, কিন্তু তাৰে মাজতে কিছু ছাত্ৰ ছাত্ৰী থাকে, তেওঁলোককো মই বাধ্য কৰাব চেষ্টা কৰিছোঁ যে ক্লাছত যাতে আনিব লাগে। আৰু এই যিজন জেনেৰেল ছেক্ৰেটাৰী কংকন হৈছে 2022ত
মই ছায়েন্সৰ ষ্টুডেণ্টখিনি কৈছিলোঁ যে তোমালোকৰ যিহেতু আজিকালি আমাৰ ইয়াতে তোমাৰ মেথছ ফিজিক্স ষ্টেটিষ্টিক্স ইলেক্ট্ৰিক এনেকুৱা ছাবজেক্ট ল'ব লাগে ছাবজেক্টবিলাক টান হয় তোমালোকে ভালকৈ পঢ়া শুনা কৰা আৰু NEPৰ যিটো নতুন ষ্ট্ৰাকচাৰ আহিছে তাতে 40% পাছিং মাৰ্ক হৈছে আগতেতো ইণ্টাৰনেল এক্সটাৰ্নেল মিলি পেলাই 30% আছিল এতিয়া ইণ্টাৰনেল এক্সটাৰ্নেল ছেপাৰেটলি 40% পাব লাগে মই ক্লাছে চবকে বুজাই দিছোঁ আৰু তাৰপিছতে তোমালোকে ছায়েন্সৰ ল'ৰা ছোৱালীখিনি কিন্তু তেতিয়া 22তে মই কৈছিলোঁ যে ছায়েন্সৰ ল'ৰাবিলাকে ইলেকশ্যনত নানামিবা বাকী পঢ়া শুনাত কৰিবা সেইমতে 22ত কোনো ইলেকশ্যন খেলা নাছিলে 22টো ছায়েন্সৰ ল'ৰা খেলা ঠিক কৰা নাছিলে 24ত কংকনে খেলিলে কংকন ছায়েন্সৰ ষ্টুডেণ্ট কম্পিউটাৰ ছায়েন্সৰ ষ্টুডেণ্ট তেওঁ খেলিলে খেলাৰ পিছত জিকাৰ পিছত মানে তেওঁক আমি কৈছিলোঁ যে মই সদায় কৈছিলোঁ যে ছেক্ৰেটাৰী হ'লেও তোমালোকে ক্লাছ পাতি কিন্তু মিছ নকৰিবা ছেক্ৰেটাৰী হ'লেও পাছ কৰিব লাগিব সিহঁতক মানে মই সেইটো কথা সদায় সকীয়াই থাকোঁ তাৰপিছতে মানে দেখা গ'ল যে যেতিয়া সি 3rd ছেমিষ্টাৰত আছিলে কংকন তেতিয়া জিয়াছ হৈছিলে কেইদিনমান পিছত যেতিয়া 2nd ছেমিষ্টাৰৰ ৰিজাল্ট দিছে তেতিয়া তাৰ মেইন ছাবজেক্টবিলাকত গোটেইবিলাকতে মানে বেয়া হৈছে কম্পিউটাৰ ছায়েন্সত ফেইল কৰিছে মেথছত ফেইল কৰিছে ফিজিক্সত ফেইল কৰিছে তেতিয়া মই তাক কোৱাটো হয় কাৰণ মই প্ৰিন্সিপাল হিচাপে কৈছোঁ যে তুমিতো ছায়েন্সৰ ল'ৰা ৰোল নম্বৰ 1 আছিলে ভালে ল'ৰাজন তোমাৰতো 3টা ছাবজেক্ট বেয়া হৈ গ'ল তাৰে পিছত যিটো পৰীক্ষা হ'ল সেইটোতো এটাত বেয়া হ'ল এতিয়া 4টা ছাবজেক্টত বেক আছে তেতিয়া ক'লোঁ যে তুমি পঢ়াৰ ফালে কনচেনট্ৰেট কৰা এইটোতো তোমাৰ ফাৰ্ষ্ট হ'ল তোমাৰ ৰিজাল্টটো ভাল হ'ব লাগিব সি ভালকৈ বুজাৰ দৰে কৰিলে কেইদিনমান পিছত সি নিজে আহিলে AGS জনাই আহিলে আৰু ভাইচ প্ৰেছিডেণ্ট আহি পেলাই ক'লে যে ছাৰ আমি পঢ়া শুনাতে গুৰুত্ব দিম দি পেলাই তেওঁলোকে ৰিজিগনেশ্যন একোখন দিলে মই বোলো ঠিকে আছে তাৰপিছত মই ৰিজিগনেশ্যনখন সিহঁতৰ একচেপ্ট কৰিও দিয়া নাই আৰু এইখন পাব্লিক কৰিও দিয়া নাই সিহঁতৰ প্ৰেষ্টিজৰো ইছ্যু থাকিব পাৰে বুলি মই জাষ্ট ৰাখি থৈ দিছোঁ আৰু তাৰপিছত আৰু আজি 3 দিন আগত কিছুমান ল'ৰা ছোৱালী আহি পেলাই ক'লে যে কংকনে GS হিচাপতে কাম কৰি আছে এইটো ৰিজিগনেশ্যন দিয়া বুলি শুনিছিলোঁ তেতিয়া মই কম্পিউটাৰ ছায়েন্সৰ হেডক কৈ পেলাই কংকনক মাতি পঠালোঁ মোৰ চেম্বাৰত যে মই ক'লোঁ যে তুমি GSটো ৰিজিগনেশ্যন দিছা তুমি নিজে কিন্তু এতিয়া দেখোন তুমি এনেকৈ কাম কৰা বুলি মোক ক'লে তুমি যদি ইচ্ছা কৰা সেইখন উঠাই লোৱা বা তুমি কাম কৰা সেইটো লৈ আমাৰ আপত্তি নাই সি নিজে ক'লে যে ছাৰ সেইটোক লৈ নহয় মই সেইটো কথা নহয় মই এতিয়া মানে মোক বহুত প্ৰেছাৰ আছে মোৰ ওপৰত সি এনেকৈ কৈছিলে টিচাৰৰ প্ৰেজেঞ্চত তাৰপিছতে দেখা পালোঁ যে এনেকুৱা ভিডিঅ' এনেকৈ এটা প্ৰচাৰ হৈছে আৰু টিভিত সি বাইচ তেতিয়ালৈ মোক কোৱা নাছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ